প্ৰথমতে সমূহ নগাঁওবাসী তথা অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে। আমাৰ ভাৰতীয় দলৰ হৈ আমাৰ অসমৰ এই দলটি কাঠমাণ্ডু নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত সাউথ এছিয়া কাপ যি যোগাসন প্ৰতিযোগিতা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু ইয়াতে আমি প্ৰায় 7খন দেশে তাত অংশগ্ৰহণ কৰিছিল। এই অংশগ্ৰহণ কৰাৰ আমি অসমৰ পৰা গৈছিলোঁ যদিও আমি ভাৰতীয় দল হিচাপে আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু এই দলটোত 6জন খেলুৱৈ নগাঁৱৰ পৰা 6জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু বিভিন্ন কেটাগৰীত তেওঁলোকে অংশগ্ৰহণ কৰি প্ৰতিজন 6গৰাকীৰ ভিতৰত 5গৰাকীয়ে সোণৰ পদক পাবলৈ সক্ষম হৈছে আৰু এগৰাকীয়ে আমাৰ ৰূপৰ পদক পাইছে। তাতে যি কেটাগৰী ৱাইজত আকৌ সোণৰ পদক পোৱা সকলৰ মাজত চেম্পিয়ন অফ দ্য চেম্পিয়ন যি প্ৰতিযোগিতা অনুষ্ঠিত হয় এই প্ৰতিযোগিতাত তিতিক্ষা মধুকল্যই চেম্পিয়ন আৰু জুস্মিতা শইকীয়াই ৰানাৰ আপ পাবলৈ সক্ষম হৈছে আৰু এই দলটোত মই নিজে প্ৰশিক্ষক হিচাপে আছিলোঁ আৰু যি 15 সংখ্যক সাউথ এছিয়া কাপত প্ৰথমবাৰৰ কাৰণে ইণ্টাৰনেশ্যনেল জাজ হিচাপে মই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাতে মই চিফ জাজ হিচাপে আছিলোঁ আৰু আমাৰ প্ৰতিগৰাকী খেলুৱৈয়ে খুব ভালকৈ তাতে অংশগ্ৰহণ কৰি ভাল ফলাফল লাভ কৰিছে। সেইবাবে মই সকলো প্ৰতিযোগীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আগন্তুক দিনত যাতে এনেদৰে আমি অসমৰ তথা নগাঁৱৰ তথা ভাৰতবৰ্ষৰ নাম উজ্জ্বলাবলৈ সক্ষম হওঁ তাৰ কাৰণে সমূহ ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ। মোৰ নাম শ্ৰী তিতিক্ষা মধুকল্য। মই পোনপ্ৰথমে আমাৰ অঞ্জন ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ আমাক ইমান ভালদৰে প্ৰশিক্ষণ দিয়াৰ কাৰণে বহুত ধন্যবাদ। নেপালত কাঠমাণ্ডু যি অনুষ্ঠিত হৈছে সাউথ এছিয়া কাপ তাত আমি আমাৰ প্ৰতি গ্ৰুপটো সকলোৱে ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ আৰু এজনে ছেকেণ্ড প্ৰাইজ পাইছে বাৰু। আমি তাৰ প্ৰতিটো গ্ৰুপৰে ফাৰ্ষ্ট কেইজনীৰ লগত কম্পিটিশ্যন হয়। কম্পিটিশ্যন হৈ পেলাই তাৰ চেম্পিয়ন অফ চেম্পিয়ন পুৰস্কাৰটো লাভ কৰে। তাত মই সৰুৰ পৰা ডাঙৰলৈকে চবৰে লগতে খেলখন খেলিলোঁ। খেলখন খেলি পেলাই চেম্পিয়ন অফ দ্য চেম্পিয়নৰ কিতাপটো ল'বলৈ সক্ষম হ'লোঁ। ধন্যবাদ। নমস্কাৰ, মই জুস্মিতা শইকীয়া আৰু মই ৰানাৰ আপ পাইছোঁ। মোৰ বহুত ভাল লাগিছে আৰু সিটো বছৰলৈও যাতে মই চেম্পিয়ন অফ চেম্পিয়ন জিকিব পাৰোঁ। মই পোনপ্ৰথমে ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ছাৰ নোহোৱাহেঁতেন মই ইমানখিনি পাবলৈ সক্ষম নহ'লোহেঁতেন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।